নমস্কাৰ ডক্টৰ সকলোৱে আপোনালোক সকলোকে স্বাগতম জনাইছো ষ্টুডিঅত মই মন্তু কুমাৰ হৈকিয়া আন দিনাৰ দৰে এগৰাকী মহা বিশেষজ্ঞ চিকিৎসক আমাৰ হৈতে আছে আমি শৰীৰৰ বিভিন্ন সমস্যা সম্পৰ্কত চিকিৎসকক মাতো চিকিৎসকৰ পৰামৰ্শ লওঁ আপোনাৰ উপকাৰ হোৱাকৈ চিকিৎসকে কথাবোৰ কয় ঠিক তেনে ধৰণে আজিও এগৰাকী বিশেষজ্ঞ চিকিৎসক বুলি ক'লে ভুল হ'ব মহা বিশেষজ্ঞ চিকিৎসক আছে সেই চিকিৎসক গৰাকীক চিনাকি কৰাম কিন্তু তাৰ আগতে এটা কথা মই কৈ লওঁ যেতিয়া আপোনাৰ শিশুটোৰ জন্মৰ পাছতে কেতবোৰ সমস্যা দেখা দিয়ে সেই সময়ছোৱাত মাক দেউতাকে অতি চিন্তিত হৈ পৰে বিভিন্নজনৰ ওচৰলৈ যায় মেডিচিনৰ চিকিৎসকৰ ওচৰলৈ যায় বা অন্যান্য অৰ্থোপেডিক চিকিৎসকৰ ওচৰলৈ যায় কিন্তু সেই অৰ্থোপেডিক চিকিৎসকৰ পৰামৰ্শ লৈ যেনে ধৰণে শিশুটি ভাল হ'ব লাগে তেনে ধৰণে হোৱা আমি দেখিবলৈ পোৱা নেদেখো কাৰণ বহুতে নাজানে যে শিশুৰো হুকিয়াকৈ চোৱাৰ বাবে শিশুৰ ৰোগ বা শিশুৰ অস্থি ৰোগ হুকিয়াকৈ চোৱাৰ বাবে চিকিৎসক আছে আৰু সেই চিকিৎসকে কেনে ধৰণে চিকিৎসা ব্যৱস্থা আগবঢ়াই নিছে সেই সম্পৰ্কত কথা পাতিব বিচাৰিছো আপোনাৰ শিশুটিৰ বাবে আপোনাৰ বাবে খুব সুন্দৰ এটা অনুষ্ঠান আপুনি এঘণ্টা আমাৰ হৈতে থাকক শিশুৰ সম্পৰ্ক শিশুৰ অস্থিৰ সম্পৰ্কত হাড়ৰ সম্পৰ্কত বহু কথা হে চিকিৎসক গৰাকীয়ে ক'ব আমি চিনাকি কৰাব বিচাৰিছো আমাৰ ষ্টুডিঅত থকা ডাক্তৰ সুকল্যাণ দে শিশুৰ অস্থি ৰোগ মহাবিশেষজ্ঞ স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ নমস্কাৰ সকলো দৰ্শক বৃন্দলৈ মোৰ নমস্কাৰ এই বিষয়টো প্ৰথমতে মই আলোচনা কৰিছো যে এটা শিশুৰ যেতিয়া কেতবোৰ অস্বাভাৱিক আচৰণ হয় বা ভৰিটো বেকা হয় বা জন্মৰ পাছতে বিভিন্ন সমস্যা দেখা দিয়ে শিশুটিৰ হাড়ৰ বিশেষকৈ সেই সমস্যাত মাক দেউতাক বা অভিভাৱকে বৰ ভয় খায় কাক দেখুৱাম কাক নেদেখুৱাম তেনে সময়তে এই কথাবোৰ এতিয়া উন্নত চিকিৎসা ব্যৱস্থা আহিছে বা আপোনালোকো আগবাঢ়ি আহিছে শিশুৰ বাবে কেনে ধৰণৰ চিকিৎসা আছে এই কথাবোৰ ভালকৈ পাতিব বিচাৰিছো আপোনাৰ পৰা এই আপোনাৰ পেডিয়াট্ৰিক অৰ্থোপেডিক্সৰ সম্পৰ্কত কিছু কথা জানিব বিচাৰিছো নিশ্চয় সো যেতিয়া শিশুৰ অস্থিজনিত কিবা অসুবিধা হয় কিবা এটা ৰোগ ব্যাধি হয় বা জন্মৰ পৰা কিবা এটা বিকৃতি থাকে সেইটো সময়ত এইটো স্বাভাৱিক যে মা দেউতা বা বেলেগ গাৰ্জিয়ানৰ অকমান চিন্তা হ'বলৈ এইটো মানুহৰ ওচৰত নেচাৰেল কাৰণ ইয়েছ বেমাৰ চবৰ কাৰণে অকমান বেয়া বস্তু কিন্তু যেতিয়া আমাৰ সৰু শিশুটিৰ কিবা এটা হৈ যায় বা যেতিয়া জন্মৰ সময়ত আমি সদায় এটা গুড নিউজ পাবলৈ আশা কৰোঁ কিন্তু সেইটো সময়ত যদি কিবা লগতে বাচ্চাৰ জন্মৰ লগতে যদি কিবা বিকৃতি আহে তেনেহ'লে এইটো অফক'ৰ্ছ এইটো বহুত চিন্তাৰ কাৰণ সো পেডিয়াট্ৰিক অৰ্থোপেডিক্সটো কেনেকৈ আহিলে সেইটো মই এটা আপোনাক এক্সাম্পল দিওঁ প্ৰথমত আমাৰ অকল ডক্টৰ MBBS ডক্টৰ আছিলে তাৰ একো ছুপাৰ স্পেচিয়েলিটি নাছিল তাৰপিছত লাহে লাহে চাৰ্জাৰী বিভাগ হ'ল শল্য চিকিৎসা আহিল শল্য চিকিৎসাৰ এটা ব্ৰাঞ্চ এটা শাখা ওলাই গ'ল অৰ্থোপেডিক চাৰ্জাৰী হিচাপে তাৰোপৰি আমি চালোঁ যে যেতিয়া শিশুৰ নিজৰ কিছুমান স্পেচিয়েল বস্তুবিলাক আছে যিখিনি আমাৰ চাব লগা হয় অকণমান বিশেষকৈ তেতিয়া আৰু এটা শাখা ওলাই গ'ল যাৰ নাম হ'ল পেডিয়াট্ৰিক অৰ্থোপেডিক্স এতিয়া পেডিয়াট্ৰিক অৰ্থোপেডিক চাৰ্জনে ডাঙৰ মানুহ চোৱা এৰি দিয়ে তাৰপিছত আৰু নাচায় তেওঁলোকে আৰু অকল শিশুটিৰ যিখিনি প্ৰব্লেম আছে যিখিনি বিকলাংগতা আছে বিকৃতি আছে ফ্ৰেকচাৰ হাড় ভঙা এইবিলাক যিখিনি প্ৰব্লেম আছে সেইখিনিৰ ওপৰতে অকল কনচেনট্ৰেট কৰে চ' অকল এটা ধৰণৰ অকল বস্তু চাই অনুশীলন কৰি ব্যৱহাৰ কৰি নিজকে এক্সাৰচাইজ কৰি বস্তুটোৰ ওপৰত স্কিল বা আমাৰ দক্ষতা আৰু বাঢ়ি গৈ থাকে আৰু তেতিয়া আমি পেচেণ্টৰ প্ৰতি জাষ্টিচ কৰিব পাৰোঁ পেচেণ্টক এটা ভাল ন্যায় দিব পাৰোঁ ভাল চিকিৎসা দিব পাৰোঁ আৰু সেইটো কাৰণে পেডিয়াট্ৰিক অৰ্থোপেডিক্স মহা বিশেষজ্ঞতাৰ এটা জন্ম এটা হৈছে আমি অসমত যদি অসমৰ কথাটো পাতোঁ তেনেহ'লে কিমানগৰাকী চিকিৎসক আছে খুব আঙুলি মূৰত গণিব পৰা নহয় জানো নাই সো অস্থিৰোগ বিশেষজ্ঞ মোটামুটি 800জন মান আছে গোটেই নৰ্থ ইষ্টত গোটেই উত্তৰ পূৰ্বাঞ্চলত কিন্তু অস্থিৰোগ মহাবিশেষজ্ঞ অকল এজনে আছে সেইটো মই বাকী চবেই প্ৰেক্টিছ কৰে চবেই সৰু ল'ৰা ছোৱালীৰ প্ৰব্লেমবিলাক চায় কিন্তু তেখেতসকলে ডাঙৰ মানুহ আৰু সৰু ল'ৰা ছোৱালী দুজনকে চায় কিন্তু মোৰ প্ৰেক্টিছত মই অকল সৰু ল'ৰা ছোৱালীকে চাব ভাল পাওঁ নিশ্চিতভাৱে গম পাইছে এগৰাকী মহা বিশেষজ্ঞ চিকিৎসক আজি মোৰ হৈতে আছে গুৱাহাটী বুলি ক'লে ভুল হ'ব অসমত অকল তেওঁই শিশু অস্থি ৰোগ বিশেষজ্ঞ হিচাপে চিহ্নিত অতি ব্যস্ত আজিৰ দিনটোত আমি অনুষ্ঠানটো অকমান সোনকালে কৰাৰ কথা আছিল তেওঁ তেনে ধৰণৰ এটা
সমস্যা দেখা দিলে যাৰ বাবে অকণমান পলম হ'ল নহয় জানো Yes. কিমান আপুনি তেনেধৰণে হেৰি কৰিছে এতিয়ালৈকে চিকিৎসা কৰিছে কিমান শিশু কেনেধৰণৰ সমস্যা লৈ আপোনাৰ ওচৰলৈ আহে So, শিশুৰ কিছুমান থাকে জন্মগত বিকৃতি বা বিকলাংগতা যেখিনি ধৰক হাত ভৰি বা ৰাজহাড় ডিঙি কিবা বিকৃত থাকে অকমান সো হেতু হল এধৰণৰ পেশেন্ট কিছুমানৰ আকৌ ধৰক কিবা আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ পিছত অকমান ফ্ৰেকচাৰ হৈছে এটা হাড় ভঙা আমাৰ সাধাৰণ জনগোষ্ঠীৰ কাৰণে একদম কমন বস্তু কিন্তু কিছুমান লৰা ছোৱালীৰ হাড় ভঙাটো অকমান কমপ্লিকেটেড হৈ যায় অকমান জটিলভাৱে ভাঙে সো তেতিয়া সেইখিনি আকৌ মোৰ চাব লগা হৈ যায় কিছুমান স্নায়বিক বেমাৰ থাকে যেনেকৈ সেৰিব্ৰেল পলসি বাচ্চা জন্ম পালে কিন্তু 2 বছৰ 3 বছৰ হৈ গৈছে খোজ কাঢ়িব নোৱাৰে ভালকে বা হাতখন ভালকে চলাব নোৱাৰে এইখিনি প্ৰবলেম মোৰ চাব লগা হৈ যায় কিছুমান অস্থিৰ টিউমাৰৰ প্ৰবলেম হৈ যায় কিছুমানৰ আকৌ জীৱাণু সংক্ৰমণ হয় বোন আৰু জয়েন্টৰ মাজত অস্থি আৰু গ্ৰন্থিৰ মাজত সো সেইখিনি বোন ইনফেকশন বিলাকো মোৰ চাব লগা হৈ যায় সো সেইখিনি হল পেডিয়াট্ৰিক অৰ্থপেডিক্সৰ এটা প্ৰশস্ত ৰোগ ব্যাধিৰ আমাৰ লিষ্ট এখন আমি দেখিবলৈ পাওঁ যে শিশুটি যেতিয়া জন্ম হয় তাৰ 3 মাহ 2 মাহ বা এমাহৰ পাছতে কিছুমানে বেলেগ মানুহক মাতি আনি মালিচ কৰায় বা মাকে নিজে মালিচ কৰে এই বস্তুটো কিমান আচলতে চিকিৎসা সন্মত চিকিৎসকৰ পৰামৰ্শ হিচাপে খুব ভাল কথা খুদিছে আৰু হেতু মই প্ৰেক্টিছত সদায় এটো এনকাউন্টাৰ কৰো মালিচটো হল এটা কালচাৰেল বস্তু এটো আমাৰ নিজৰ কালচাৰত আহি গৈছে হেতু আমাৰ বহুত প্ৰজন্মৰ পৰা চলি আছে এই কাৰণে আমি মালিচ দিব ভাল পাওঁ এটো এটা বস্তু বহুত লাভ হয় জুনে দিয়ে অভিভাৱক বা মাকে যদি মালিচটো দিয়ে বেবি মানে শিশুটি আৰু মাকৰ মাজত এটা সম্বন্ধ এটা গঢ়ি উঠে এটা বন্ডিং এটা হয় কিন্তু তাৰ মেডিকেল ৰোল ইমান বেছি একো নাই আৰু আপোনাক এটা উদাহৰণ মই দিব পাৰো আমেৰিকা বা ইউকেৰ ল'ৰা ছোৱালী মই কেতিয়াও তেওঁলোকক মাসাজ দিয়া দেখা নাই ঠিক আছে তেওঁলোকে মাসাজ অবিহনে ডাঙৰ হয় কিন্তু তেখেতসকলে অলিম্পিকক মেডেল পায় আমিও স্পোর্টসত ভাল কৰো সো তাৰ মাজতে একো ডিফাৰেন্স নাই হেলথৰ একো ডিফাৰেন্স নপৰে কিন্তু ইয়েস কালচাৰেল এটা ভ্যালু আছে আৰু সেই কাৰণে আমি মাসাজ একো মানা নকৰো কিন্তু বেছি যদি আমি বল প্ৰয়োগ কৰো তেনে হলে বাচ্চাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে সো বল প্ৰয়োগ কৰিব নালাগে খুব মলমেৰে যদি মালিচ কৰিব লগাও আছে মৰম কৰিব লগা আছে তেতিয়া হলে মৰমেৰে হ'ব লাগে আৰু আন এটা কথা দেখিও যেতিয়া আপুনি ধৰক এবছৰ পাৰ হৈ যায় শিশুটিৰ বা কথা ক'ব পৰা যেতিয়া হয় বা বুজিব পৰা যেতিয়া হয় সেই সময়ছোৱাত আমি দেখো যে ভৰিটো বিষাইছে বুলি কয় হাতখন বিষাইছে বুলি কয় মালিচ কৰি দিবলৈ কয় এটো আসলে গ্ৰোথ পেডৰ কাৰণে হয় নহয় জানো এই গ্ৰোথ ফ্ৰেমটো আসলে কি কেনেকৈ কি হয় এই সময়ছোৱাত আসলে কিমান সাৱধানতা লোৱা উচিত ভিটামিনৰ ক্ষেত্ৰত বা সেই পৰিয়ালটোৱে বা অভিভাৱক কেনে ধৰণে সতৰ্কতা অৱলম্বন কৰিব লাগে সেই সময়ছোৱাত Yes, আপনি একদম সঁচা কথা কৈছে গ্ৰোথ পেইন আমাৰ প্ৰেক্টিছত বহুত বেছি দেখা পাওঁ আমি গ্ৰোথ পেইনটো হয় সাধাৰণতে ৰাতি সময়ত বাচ্চা যেতিয়া টোপনি যায় শিশু যেতিয়া টোপনি যায় তেতিয়া পটকে টোপনিৰ পৰা কেতিয়াবা হাড় পাই যায় বিষৰ কাৰণে কিন্তু এই বিষটো আকৌ ৰাতিপুৱালৈকে নাইকিয়া হৈ যায় সো এইটো বহুত প্ৰয়োজনীয় বস্তু যদি কোনো বিষৰ লগতে জাগাটো ৰঙা পৰি নাযায় যদি কোনো ফুলি নুঠে যদি ৰাতিপুৱালৈকে ঠিক হৈ যায় তেনেহলে এই ধৰণৰ বিষ আমাৰ ইমান চিন্তা কৰিব নালাগে শিশুটিক আমি কেনেকৈ ঠিক কৰিব পাৰো অকমান সৰু সাধাৰণ মালিচ বা অকমান মাসাজ কৰি দিব পাৰো অকমান ক্ৰেপ বেণ্ডেজ অকমান বান্ধি থলেও কিছুমানে আৰাম পায় কেতিয়াবা কিছুমান গৰম পানী লগায় কিছুমানে ঠাণ্ডা পানী লগাব পাৰে দিজ আৰ কল্ড ফিজিক্যাল মেজাৰ্স অফ পেইন একো দৰব নিদিয়াকৈ যদি বেছি হৈ যায় ধৰক মাহৰ ভিতৰত এদিন বা দুদিন এনেকুৱা হ'ব পাৰে যে বহুত বেছি বিষ হৈ গ'ল ল'ৰা ছোৱালী কান্দি আছে তেতিয়া আমি সাধাৰণ বিষ কমোৱা মেডিচিন দিব পাৰি কিন্তু এভৰিবডি সব মানুহ সবৰে সৰু থাকতে হৈছে গ্ৰোইং পেইন আৰু সবে এইটো অতিক্ৰম কৰি আগবাঢ়ি গৈছে সো গ্ৰোইং পেইনৰ কাৰণে ইমান চিন্তা আমাৰ কৰিবলৈ দৰকাৰ নাই কিন্তু ইয়েস যদি বিষটো ৰাতিপুৱালৈকে থাকে যদি ক'ৰবাত ফুলি উঠে ক'ৰবাত যদি ৰঙা পৰি যায় দিজ আৰ দ্য সাইন্স য'ত আমি এই লক্ষণবোৰ ভাল নহয় তেতিয়া আমি হয়তোবা বিশেষজ্ঞক কনসাল্ট কৰিব লগা হয় আমি এটা দেখিবলৈ পাইছো যে গুৱাহাটীত বিশেষকৈ গুৱাহাটীত যিসমূহ অভিভাৱক থকা মেলা কৰা আমি দেখিছো আমি উদাহৰণ আমি সূৰ্য পোহৰটো খুব কমকৈ লওঁ মাক গৰ্ভৱতী হোৱা সময়ছোৱাটো তেনেধৰণে আসলে সূৰ্য পোহৰৰ পৰা আঁতৰি থকা হয় শিশুটি জন্ম পোৱাৰ পাছতো সূৰ্য পোহৰ
গাত নালাগে ভিটামিন ডি ডেফিচিয়েঞ্চি অধিক পৰিমাণে গুৱাহাটীত তেতিয়া আমি দেখিবলৈ পাইছোঁ বা আমাৰো হৈছে ভিটামিন ডি ডেফিচিয়েঞ্চিটো যদি বহুদিন ধৰি থাকে এটা শিশুৰ তেনেহ'লে কি সমস্যা হ'ব পাৰে অস্থিৰ কিবা ডাঙৰ সমস্যা হ'ব পাৰে নেকি খুব ভাল প্ৰশ্ন সুধিছে আপুনি ইয়েছ ভিটামিন ডি আমাৰ বোনৰ হেল্থৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আমাৰ হাড় বা গাঁঠিৰ স্বাস্থ্যৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ গ্ৰোথৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে আমাৰ যে হাড়বিলাক ভালকৈ হেল্ডিভাৱে সুস্বাস্থ্য লৈ পেলাই বঢ়াটো আমাৰ ভিটামিন ডিয়ে সেইটো আমাক কণ্ট্ৰল কৰি থয় বস্তুখিনি যেতিয়া আমাৰ ভিটামিন ডি নাথাকে বোনত স্পেচিয়েলি গ্ৰয়িং চিলড্ৰেন যোনে বাঢ়ি উঠা বোনৰ মাজত যদি ভিটামিন ডিৰ অভাৱ দিয়ে তেনেহ'লে বোন সফ্ট হৈ যায় অকণমান কোমল হৈ যায় থুনুকা হৈ যায় আৰু লগতে শিশুটিৰ আমাৰ ওজন বাঢ়ি গৈ আছে চ' নিজৰ ওজনেৰে নিজে হাড়বিলাক বেকা হোৱা আৰম্ভ হৈ যায় চ' তেতিয়া বিকৃতি দেখা দিয়ে বোনৰ পেইন হয় কিছুমান বস্তু আৰু কাৰণ ভিটামিন ডি অকল বোনৰ কাৰণে কাম নকৰে বহুত বেলেগ বেলেগ বস্তুটো কাম কৰে সেইকাৰণে আজিকালি ভিটামিন ডি ভিটামিন বুলি নকয় ইট ইজ লাইক এ হৰমন বুলি কয় কাৰণ তাৰ ইমান বেছি অৱদান আছে আমাৰ শৰীৰৰ বিশেষ অংগ প্ৰত্যংগবিলাকৰ চ' ভিটামিন ডি যেতিয়া অভাৱ হৈ যায় আৰু আপুনি ঠিকে কৈছে যদি আমাৰ সূৰ্য কিৰণ গাত নপৰে আৰু কিছুমান ক্ষেত্ৰত আমাৰ ব্ৰাউন স্কিনত সূৰ্য কিৰণ আপোনাৰ দেহাত পৰিলেও আমি কেতিয়াবা ভিটামিন ডিৰ কাৰণে এবজৰ্ব কৰিব নোৱাৰোঁ আমাৰ আল্ট্ৰাভায়লেট ৰে কাৰণ আল্ট্ৰাভায়লেট ৰেটো ইমান ইম্পৰ্টেণ্ট যে সেইটো যেতিয়া স্কিনৰ ভিতৰলৈকে গৈ পায় তেতিয়াহে আমি ভিটামিন ডিটো এক্টিভেট কৰিব পাৰোঁ চ' কেতিয়াবা পথাৰত খেলি থাকিলেও আমাৰ কিছুমান ক্ষেত্ৰত ব্ৰাউন স্কিনত আমাৰ এইটো এবজৰ্ব নহয় চ' ইণ্ডিয়ানছৰ ব্ৰাউন স্কিন সেইকাৰণে আমাৰ ভিটামিন ডি অভাৱ হোৱাৰ আমাৰ এটা টেণ্ডেঞ্চি সদায় থাকে তাতকৈও বেছি ইম্পৰ্টেণ্ট বস্তু হ'ল যদি আমাৰ অপুষ্টিকৰ খাদ্য যদি আমাৰ খোৱা বোৱা যদি অকণমান ইমান ভাল নাথাকে কাৰণ আমাৰ ভিটামিন ডিৰ মেইন চ'ৰ্চ হ'ল আমাৰ ডায়েটৰ পৰা আমি যিখিনি খাদ্য খাওঁ সেইখিনিৰ পৰাই আমাৰ ভিটামিন ডিৰ বহুতখিনি আহি যায় চ' এইটো প্ৰসংগত মই ক'ব বিচাৰোঁ যে আমি কিছুমান ল'ৰা ছোৱালীক দেখা পাওঁ যে জাংক ফুড খাই থাকে ভালকৈ সুষম আহাৰ খাবলৈ ভাল নাপায় চ' তেখেতসকলৰ ভিটামিন ডি ডেফিচিয়েঞ্চি চবতকৈ বেছি হয় আৰু তেখেতসকলৰ ভুগিব লাগে ভুক্তভোগী হ'ব লগা হয় হাত ভৰি বেকা হৈ যায় পেইন হৈ থাকে আপুনি যিখিনি ক'লে চ' এইটো যিকোনো মতে আমাৰ প্ৰতিকাৰ কৰাটো বহুত ইম্পৰ্টেণ্ট কেনেকৈ আচলতে খাব লাগে যদি আমিতো গম নাপাম যে শিশুটিৰ ডেফিচিয়েঞ্চি হৈ আছে ভিটামিন ডি ডেফিচিয়েঞ্চি হৈ আছে গতিকে শিশুটিক কিমান দিন ধৰি আচলতে ভিটামিন ডি ঔষধ খুৱাব পাৰোঁ Yes, very important. তো মাকৰ গাখীৰত মোটামুটি সব বস্তু থাকে except for vitamin D. Vitamin D টো অকমান কম পৰিমাণে থাকে। সো সেইকাৰণে জন্মৰ পৰা এটলিষ্ট এবছৰলৈকে আমাৰ ভিটামিন ডি সাপ্লিমেন্টেশন বুলি কয় মানে আমি আৰু অকমান যোগান দিও। সো এটলিষ্ট 1 ইয়াৰ বয়সলৈকে খাব লাগে কাৰণ হেতু সময়ত ভিটামিন ডি ডিমান্ডো বহুত বেছি থাকে আমাৰ। আৰু তাৰ পিছৰ পৰা আমি মাজে মাজে সদায় নহয় ইণ্টাৰমিডিয়েটলি আমাৰ ভিটামিন ডি সাপ্লিমেন্টেশন লৈ থাকিব লাগে প্ৰতি 6 মাহৰ মূৰত এবাৰকৈ সাপ্লিমেন্টেশন ল'লে ভাল হয় কাৰণ আমাৰ কেতিয়াবা বাৰিষাৰ দিনা আমি বাহিৰলৈ ওলাব নোৱাৰো আৰু বাহিৰলৈ ওলালেও আমি হয়তোবা সূৰ্য কিৰণ নাপাবও পাৰো হয়তোবা কাপোৰ পিন্ধি ওলালেও অকল ফেচটো আমাৰ এক্সপ'জ হৈ আছে সো ইন দোজ কেसेस বা হয়তোবা আমাৰ ডায়েটটো ইমানো ভাল নহয় সো সেইকাৰণে সাপ্লিমেন্টেশনে বেছি পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই এণ্ড ভেৰি ছেফ সো সেইকাৰণে ভিটামিন ডি আমি লোৱাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট কেলছিয়ামো এটা ইম্পৰ্টেণ্ট নহয় জানো কেলছিয়ামৰ সম্পৰ্কত অকণমান জানি ল'ব বিচাৰিছোঁ কেনেকৈ আচলতে শিশুক কেলছিয়াম দিব লাগে গাখীৰৰ পৰা পায় বা অন্য চ'ৰ্চৰ পৰাও পায় যদি কাৰোবাৰ কম থাকে বা গ্ৰোথ প্ৰেণ্ট হৈ থাকে বা এনেধৰণৰ সমস্যা এটা শিশুক কেনেকৈ খুৱাব লাগে ভিটামিন বা কেলছিয়াম Yes, খুব ভাল কোৱেশ্চন কৰিছে সো ক্যালসিয়াম আমাৰ ডায়েটত সাফিসিয়েন্ট আছে ভিটামিন ডি কেতিয়াবা অভাৱ থাকে আমি মোটামুটি যদি ভালকৈ খানা খাওঁ যদি পৰিমিত সুষম আহাৰ খাওঁ তেনেহ'লে আমাৰ ক্যালসিয়াম ভালেখিনি থাকে কিন্তু ক্যালসিয়ামটো এইটো এবজৰ্ব কৰিবলৈ এটা বস্তুৰ ইম্পৰ্টেন্স বহুত বেছি সেইটো হ'ল ভিটামিন ডি আমি যদি ভিটামিন ডি লেভেল আমাৰ বডিত ভাল থাকে তেতিয়াহ'লে সি আমাৰ পাচন তন্ত্ৰৰ পৰা ভিটামিন ক্যালসিয়ামখিনি টানি ভিতৰলৈ লৈ যায় আমাৰ তেজৰ ভিতৰত সোমাই দিয়ে আৰু যেনেকৈ আপুনি জানেই যে বোনৰ মেইন কম্পনেণ্ট হ'ল ক্যালসিয়াম আৰু ফছফৰাছ সো আমাৰ ক্যালসিয়াম ডেফিচিয়েঞ্চি
তেতিয়া বহুত বেছিকৈ হৈ যায় যেতিয়া আমাৰ ভিটামিন ডি ডেফিচিয়েঞ্চি হয় ভিটামিন ডি লেভেল যদি ভাল থাকে আমি মাজে মাজে কেলছিয়াম ছাপ্লিমেণ্টেশ্যন অভাৰ এণ্ড এবাভ ডায়েটৰ ওপৰত মানে আমি যিখিনি খাদ্য খাওঁ তাৰ উপৰি আমি অকণমান কেলছিয়াম কেতিয়াবা ছাপ্লিমেণ্ট কৰি দিওঁ আৰু এই ছাপ্লিমেণ্টেশ্যন ইম্পৰ্টেণ্ট যেতিয়া আমাৰ গ্ৰোথ স্পাৰ্ট আহে যেতিয়া আমাৰ ওখ কৰাৰ কিছুমান ষ্টেজ আছে কিছুমান ক্ষেত্ৰত এটা বয়সত আমাৰ হাইট খুব বেছি নাবাঢ়ে কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত আমাৰ গ্ৰোথ পিৰিয়ডটো বহুত বেছি সোনকালে হয় ওকে যেতিয়া গ্ৰোথ ৰেটটো বাঢ়ি থাকে সেইটো সময়ত আমাৰ এক্সট্ৰা সদায় ডিমাণ্ড এটা আহি যায় কেলছিয়ামৰ ফছফৰাছৰ আৰু ভিটামিন ডিৰ সো সেইটো সময়ত যদি আমাৰ ডেফিচিয়েঞ্চি হয় তেনেহ'লে বিভিন্ন ধৰণৰ অস্থিৰ প্ৰব্লেম হ'ব পাৰে দাঁত নোলাই বুলিও কয় বহুতে য়েছ দাঁত আমাৰ বনৰ নিচিনাই বহুতখিনি অ'কে অলমষ্ট বিকজ দুটাই কেলছিয়ামতে নিৰ্মিত হয় ঠিক আছে আৰু আমি দেখোঁ যে বহুতে কয় যে বহু শিশুক আমি দেখিবলৈ পাওঁ যে হোৱাইট স্পট আহে দাঁতত হোৱাইট স্পট হোৱাৰ সময়ত বহুতে কয় যে কেলছিয়াম ডেফিচিয়েঞ্চি হৈছে সেইটো কাৰণে হ'ব পাৰে নেকি তেনেধৰণৰ সেইটো হয়তো বা খুব ভালকৈ ক'ব নোৱাৰিম কাৰণ সেইটো ডেণ্টিষ্টৰ পাৰভিউ আহি যায় চ' কিন্তু তথাপি হোৱাইট স্পটৰ মেইন কাৰণ হ'ল ফ্ল'ৰচিছ বা ফ্ল'ৰচিছজনিত বিশেষ প্ৰব্লেমবিলাক কিছুমান ক্ষেত্ৰত আমাৰ ফ্ল'ৰচিছ আমাৰ অসমত বহুতখিনি এৰিয়াত আছে এণ্ডেমিক হিচাপে আছে এণ্ডেমিক ফ্ল'ৰচিছ মই কেনেকৈ গম পাওঁ বিকজ ফ্ল'ৰচিছত আক্ৰান্ত ল'ৰা ছোৱালী আমাৰ ওচৰত কেতিয়াবা আহে তেওঁলোকৰ ডেণ্টেল প্ৰব্লেমবিলাকো থাকে চ' স্পট পৰিলে আমি ফ্ল'ৰচিছৰ কথাও অকণমান ভাবোঁ কিন্তু সেইটো হয়তো বা ডেণ্টিষ্টে মোতকৈ বহুত ভালকৈ ক'ব পাৰিব আমি কথা পাতি আছোঁ আন এটা মনত খোধুৱাই আছে যে হঠাতে যদি পৰি কাৰোবাৰ শিশুটিৰ হাড়টো ভাগি গ'ল বা ভৰিৰ হাড় ভাগিলে হাতৰ হাড় ভাগিলে বা ব্ৰেইনতে কিবা অকণমান স্পট হ'ল কিবা হ'ল সেই সময়ছোৱাত আচলতে কেনেধৰণে ট্ৰিটমেণ্ট আপোনালোকে দিয়ে খুব অকণমানি হৈ থাকে কিন্তু ভেৰি ইম্পৰ্টেণ্ট চুবলৈকে ভয় লাগে এইটো বাচ্ছাৰ তেনেধৰণৰ এটা বাচ্ছাক আপোনালোকে কেনেধৰণে আচলতে চিকিৎসা ব্যৱস্থা আগবঢ়াই নিয়ে য়েছ চ' আমি যেতিয়া সৰু শিশু এটা ভূমিষ্ঠ হয় তাৰ পিছৰ পৰাই আমাৰ আঘাত প্ৰাপ্ত হোৱাৰ এটা টেণ্ডেঞ্চি সদায় থাকে অ'কে আমি কেতিয়াবা এনেকুৱা পাওঁ যে খুব বেছি ডিফিকাল্ট জন্মৰ সময়টো খুব বেছি ডিফিকাল্ট হ'লে কেতিয়াবা জন্মৰ সময়তে কিছুমান ল'ৰা ছোৱালীৰ ফ্ৰেকচাৰ হৈ যায় কাৰণ প্ৰাণ বচাব লগা হ'লে আপোনাৰ কেতিয়াবা বেবীটো সোনকালে খুব অকণমান বল প্ৰয়োগ কৰি পেলাই লৈ আহিব লাগে সেনেকুৱাও আমি পাওঁ এণ্ড দেট ইজ কমপ্লিটলি নেচাৰেল চব কাণ্ট্ৰিতে পাওঁ আমি চ' তাৰ পৰা ষ্টাৰ্ট কৰি আপুনি যে ক'লে শিশু দুগ্ধপায়ী শিশু আছে তাৰপিছত গাখীৰ খোৱা শিশু আছে তাৰপিছত স্কুলত যোৱালৈকে আছে টিনেজাৰ আছে চবৰ আমাৰ ইনজিয়ৰ্ড হোৱাৰ হেৰিখিনি বেলেগ বেলেগ ঠিক আছে মেকানিজমখিনি বেলেগ বেলেগ ধৰক টিনেজাৰ এজনে হয়তো বা চাইকেল চলাই বা গাড়ী চলাওঁতে বাইক চলাওঁতে আঘাতপ্ৰাপ্ত হ'ব পাৰে চ' আপুনি ব্ৰেইনৰ কথা ক'লে চ' ব্ৰেইনটো আমাৰ সেইকাৰণে সদায় হেলমেট ইউজ কৰিব লাগে যাতে আমাৰ ব্ৰেইনৰ ইনজুৰিটো নহয় আৰু যেতিয়া ক'ৰবা হাত ভৰি ভাঙি পেলাই আঘাতপ্ৰাপ্ত হৈছে বা তাৰ এটা সংশয় হৈছে আমাৰ এটা সন্দেহ হৈছে হ'ব পাৰে বুলি তেতিয়া আমাৰ গৰম পানী সেক দিব নালাগে বহুত অভিভাৱকে গৰম পানী সেক দিয়ে তাতে ব্লাড ছাপ্লাই আৰু বেছি বাঢ়ি যায় আৰু বেছি চুৱেলিং হয় ইনফ্লেমেশ্যন হয় কষ্ট হয় চ' যেতিয়া আমাৰ ক্ৰিকেটাৰক আমি দেখা পাওঁ আপুনি যেতিয়া ফিল্ডত ইঞ্জুৰি হয় লগে লগে আইচ পেক লৈ দৌৰে চ' ঠিক তেনেকুৱা আমাৰ আইচ পেক বা ঠাণ্ডা পানী বা ঠাণ্ডা সেক লগাব লাগে তেতিয়া বস্তুটো অকণমান প্ৰশমিত হয় আৰু তাৰপিছত গৈ এক্সৰে কৰিব লাগে বা ইনভেষ্টিগেট কৰিব লাগে জাগাটো মালিচ কৰিব নালাগে অ'কে মালিচ কৰিলে আমাৰ ডেমেজটো আৰু বেছি হ'বলৈ চান্স থাকে নাও বাচ্ছাৰ বা সৰু ল'ৰা ছোৱালীৰ যদি ফ্ৰেকচাৰ হয় তাতে আমাৰ এটা ভাল পাব লগা বস্তু এটা আছে কম্পেয়াৰ টু এডাল্টছ এডাল্টছত আপোনাৰ 50% কেছত আমাৰ অস্ত্ৰোপচাৰ কৰি বা কিবা মেটেলিক বস্তু লগাই আমাৰ ঠিক কৰিব লগা হৈ যায় কিন্তু বাচ্ছাৰ ফৰ্চুনেটলি সৰু ল'ৰা ছোৱালীৰ ফ্ৰেকচাৰ হ'লে অকল 5% ফ্ৰেকচাৰে এনেকুৱা থাকে যাৰ ধৰক অস্ত্ৰোপচাৰৰ দৰকাৰ আছে বাকী 95% কেছ আমি অকল প্লাষ্টাৰৰ জৰিয়তে বা বেল্টৰ জৰিয়তে কিবা এটা কৰি অস্ত্ৰোপচাৰ নোহোৱাকৈ ঠিক কৰিব পাৰি কিন্তু যেতিয়া আমি ধৰক কিবা এটা কাৰণত দেৰি কৰিলোঁ অকণমান পলম হৈ গ'ল আমাৰ ফ্ৰেকচাৰটো অকণ বেকাকৈ জোৰা লাগি গ'ল তেতিয়া আমাৰ বস্তুখিনি জটিল হৈ যায় চ' তেতিয়া আমি বেলেগ বেলেগ ধৰণৰ ট্ৰিটমেণ্ট কৰিব লাগে অস্থিৰ ৰোগৰ কথা যদি কওঁ অস্থিৰ ৰোগ চিৰিয়াছ কেতিয়া হয় বা কেতিয়া আমি চিৰিয়াছ বুলি ক'ব পাৰোঁ
খুব ইম্পৰ্টেণ্ট য়েছ অস্থিৰ ৰোগ সাধাৰণতে এনেকুৱা বস্তু নহয় যাত জীৱন সংশয় হ'ব পাৰে ঠিক আছে হাত এটা ভাঙি গ'লেও আমি উচিত ট্ৰিটমেণ্ট কৰিলে লগে লগে ঠিক হৈ যায় কিন্তু কিছুমান ধৰণৰ প্ৰব্লেম এনেকুৱা আছে যাৰ কাৰণে আপোনাৰ বহুত বেছি প্ৰব্লেম হ'ব পাৰে আৰু আৰ্জেণ্টলি ঠিক কৰিব লাগে ফৰ এক্সাম্পল যদি আমাৰ জইণ্টৰ ভিতৰত ইনফেকশ্যন হৈ যায় ঠিক আছে যদি জীৱাণু সংক্ৰমণ হৈ যায় জইণ্টৰ ভিতৰত তেতিয়াহ'লে 3 দিন 4 দিনৰ ভিতৰতে গোটেই জইণ্টটো নষ্ট হৈ যাব পাৰে জীৱাণুৱে গোটেই ধ্বংস কৰি দিব পাৰে কাৰণ ভিতৰত যিখিনি পাছ জমা হয় এইখিনি একদম নষ্ট কৰি দিব পাৰে আৰু বডিৰ বেলেগ বেলেগ জাগাত বিয়পি যাব পাৰে সো এবাৰ যদি জইণ্টত ইনফেকশ্যন হৈ যায় সৰু ল'ৰা ছোৱালীৰ তাৰ আৰু এণ্টিবায়'টিক বা একো অস্ত্ৰোপচাৰৰ বাহিৰত একো ট্ৰিটমেণ্ট নাথাকে এণ্টিবায়'টিক দি থাকিলেও তালৈকে গৈ নাপায় আৰু সেইটো যেতিয়ালৈকে আমি পাছটো উলিয়াই নিদিওঁ তেতিয়ালৈকে প্ৰব্লেমটো থাকি যায় আৰু তাৰ কাৰণে গোটেই জীৱনৰ কাৰণে বিকলাংগতা আহিব পাৰে চ' ডাঙৰ কথা কিন্তু য়েছ চ' সেইকাৰণে জইণ্টত যদি কেতিয়াবা ইনফেকশ্যন হৈ যায় দেট ইজ এন ইমাৰ্জেঞ্চি তেতিয়া আৰু আপুনি দেৰি নকৰি হস্পিটেললৈ প্ৰেৰণ কৰিব বহুতে সেই সময়ত বিষৰ ঔষধ খুৱাই দিয়ে ভাল হয় আকৌ খুৱাই দিয়ে ভাল হয় তাৰ পাছত ডাঙৰ সমস্যা হয় ঠিক কথা কৈছে হয় আমি দেখোঁ যে বহু শিশু জন্মৰ সময়তে ভৰিটো বেকা হয় কাৰোবাৰ হাতখন আঙুলি দুটা একে লগি আহে বা কাৰোবাৰ ভৰি আঙুলি দুটাই বেকা হৈ থাকে কিছুমানৰ ধৰক এই ভৰি আঁঠুটোৱে বেকা হৈ যায় এইখিনি পোন কৰা সেই সমস্যাত আচলতে পৰা হয়নে নহয় বা তেনেধৰণৰ আপোনালোকে কিবা অপাৰেশ্যন কৰি তেওঁলোকক ঠিক কৰিব পৰা কিবা ব্যৱস্থা ওলাইছেনে নাই য়েছ এই বিকলাংগ ধৰণৰ য়েছ চ' যিখিনি বিকৃতি থাকে যদি জন্মৰ সময়ত কাৰোবাৰ কিবা বিকৃতি থাকে তেনেহ'লে সেইটো আমি কেতিয়াবা অপাৰেশ্যন নোহোৱাকৈ অকল প্লাষ্টাৰৰ জৰিয়তে কৰি দিব পাৰি যদি অকণমান মাইল্ড ধৰণৰ থাকে খুব বেছি নহয় তেতিয়াহ'লে মাকক কিছুমান এক্সাৰচাইজ শিকাই দিওঁ এইখিনি এক্সাৰচাইজ কৰিও বহুতখিনি ভাল হৈ যায় ঠিক হৈ যায় ন ঠিক হৈ যায় আৰু যাৰ আপুনি ক'লে যে আঙুলি অকণমান জইন আছে বা হাতৰ কিবা অসুবিধা আছে বা হাড় এডাল নাই চ' তেওঁলোকৰ আমি বিভিন্ন ধৰণৰ চিকিৎসা কৰি ঠিক কৰি দিব পাৰি ফাংচনেলি আমাৰ বহুত ইম্পৰ্টেণ্ট হ'ল ফাংচনটো আমি কিমানখিনি অংগ প্ৰত্যংগবিলাক কাম কৰিব পৰা হৈছে চ' ফাংচনেলি আমি বহুতখিনি ইম্প্ৰুভ কৰি দিব পাৰি ধৰক কলম ধৰি লিখিব পাৰে মোবাইল চাব পাৰে তেনেকৈ যদি কৰিব পাৰি যদি ভৰিখন দি খোজকাঢ়িব পাৰে সেইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ সক্ষমতা চ' এইখিনি বস্তু অফক'ৰ্ছ ঠিক কৰা যায় আৰু এতিয়া নতুন নতুন ইমান ধুনীয়া প্ৰযুক্তি আহিছে নতুন নতুন প্ৰণালী আহিছে যাৰ দ্বাৰা মই আগতে হয়তোবা আজিৰ পৰা 30 বছৰ আগতে এইটো সম্ভৱ নহ'লেহেঁতেন কিন্তু এতিয়া ধুনীয়াকৈ সম্ভৱ হৈ যায় আজিকালি প্ৰযুক্তি এনেকুৱা আহিছে যদি সেইটোকে সুধিব বিচাৰিছোঁ আমাৰ গুৱাহাটীত বিশেষকৈ অসমত কিমান আগবাঢ়িছে এই গোটেই শিশুৰ অস্থিৰ ৰোগৰ ক্ষেত্ৰত যিটো চিকিৎসা ব্যৱস্থা বা চিকিৎসা সঁজুলি কিমান আছে ইয়াত এডভান্স কিমান কি আছে হা চ' যদি একেটা চেণ্টেন্সত ক'ব লগা হয় তেতিয়াহ'লে মই ক'ম যে সজাগতা ইমান বেছি অহা নাই প্ৰযুক্তি পূৰাপূৰি আহি পাই গৈছে আমি বিশ্বৰ যিমানখিনি আধুনিক প্ৰযুক্তিবিলাক আছে চবৰ লগতে একেলগে আমি চলিব পাৰিছোঁ এতিয়া আমি আহি গৈছোঁ এটা লেভেলত কিন্তু তাৰ কাৰণে যে সজাগতাৰ ইম্পৰ্টেঞ্চ যে মানুহে যে গম পাব লাগে যে এইটো বস্তু ট্ৰিটমেণ্ট আছে এইখিনি ট্ৰিটমেণ্ট ধুনীয়াকৈ ঠিক হয় ভৰি বেকা হ'লেও বাচ্চাই আল্টিমেটলি ফুটবল খেলিব পৰা হৈ যায় ছোৱালীয়ে ডান্স কৰিব পৰা হৈ যায় সেইটো হয়তোবা সেই সজাগতাটো অহা নাই আৰু এইখিনিত আপোনালোকৰ নিচিনা সামাজিক মাধ্যমৰ বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট ৰোল আছে সেইটো এটা বহুত ডাঙৰ ছ'চিয়েল ছাৰ্ভিচ সেইটো আমাৰ জনগণক কোৱাটো যে এনেকুৱা ধৰণৰ বস্তু আজিকালি অসমত নৰ্থ ইষ্টত সম্পূৰ্ণৰূপে বিকশিত হৈ আছে ডেভেলপমেণ্ট হৈছে সজাগতাটো কম হৈছে সজাগতা এৱাৰনেছটো আমাৰ অকণমান কম আছে কাৰণ হয়তোবা আমি একদম গাঁৱৰ ভিতৰত গোটেইখিনি আমি পেনেট্ৰেট কৰি যাব পৰা নাই হয়তোবা সোমাই যাব পৰা নাই আৰু সেইকাৰণে হয়তোবা নিউজ চেনেল টিভি চেনেল সামাজিক মাধ্যম নিউজ পেপাৰ ছ'চিয়েল মিডিয়া সেইবিলাকৰ বহুত ডাঙৰ ৰোল আছে আজিকালি আমি দেখিবলৈ পাওঁ আমাৰ ঘৰতে দেখিছোঁ যে স্কুলৰ পৰা অহাৰ লগে লগে মোবাইলটোত আৰম্ভ হয় গেম খেলে ভিডিঅ' চাই বুঢ়া আঙুলিটো নন ষ্টপ মোবাইলটোৰ লগত লাগি থাকে এই মোবাইলটোৰ এটা কাৰণ হ'ব পাৰে নেকি অস্থিৰ ৰোগৰ কিবা নিশ্চয় এইটো আমাৰ বহুত ডাঙৰ এটা মহামাৰীৰ আকাৰ ধাৰণ কৰিছে স্মাৰ্টফোন আমাৰ খুব ব্যাপকভাৱে ব্যৱহৃত হৈছে 2015ৰ পৰা নাও ইণ্টাৰেষ্টিংলি আমি 2015ৰ আগলৈকে
কোনো ল'ৰা ছোৱালী বা কোনো টিনেজাৰ আমাৰ ওচৰত পিঠিৰ বিষ বা ডিঙিৰ বিষ লৈ অহা নাছিলে আচৰিত কথা কিন্তু মোবাইল ফোনৰ ব্যাপক ব্যৱহাৰৰ পৰা আৰম্ভ হ'ল সেইটো আমাৰ এটা ডাঙৰ সমস্যা হা বয়সস্থ মানুহ পিঠিৰ বিষ কঁকালৰ বিষ লৈ আহে দেট ইজ অ'কে কিন্তু আমাৰ সৰু ল'ৰা ছোৱালীৰ ৰাজহাড় ইমানেই সতেজ থাকিব লাগে যে তেখেতসকলৰ এইবিলাক প্ৰব্লেম হ'বই নালাগে কিন্তু আমি আজিকালি বহুত বেছি এক্সটেন্সিভলি পাওঁ এইখিনি বস্তু আমাৰ দেহাৰ যে এটা পজিশন থাকে তাক আমি পশ্চাৰ বুলি কওঁ সো আমি যেতিয়া মোবাইল চাওঁ তেতিয়া আমাৰ ডিঙিটো এনেকৈ বেকা হৈ যায় আমাৰ পিঠিখন বুজা হৈ যায় আমাৰ কঁকালখনত কষ্ট হয় আমাৰ হাত ভৰিৰ কষ্ট হয় আৰু আমি এই একেটা পজিশনত আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টালৈকে আমি থাকিব পাৰোঁ কাৰণ তাতে আমি মগ্ন হৈ থাকোঁ আমাৰ যে বডিৰ অকমান সময় পিছত যে অকমান পজিশনটো চেঞ্জ কৰিব লাগে সেইটো আমি পাহৰি যাওঁ সো সেইটো কাৰণে আপোনাৰ ডাইৰেক্ট সমস্যাটো হ'ল অস্থিজনিত প্ৰব্লেম ৰাজহাড়ৰ প্ৰব্লেম নেক পেইন আৰু অকল নেক পেইনেই নহয় তেখেতসকলৰ লাহে লাহে হাড়বিলাকো নষ্ট হৈ গৈ থাকে আৰু তাৰ এটা ইনডাইৰেক্ট প্ৰভাৱ এটা আছে ইনডাইৰেক্ট প্ৰভাৱটো হ'ল আগতে স্কুলৰ পৰা আহি আপুনি যে ক'লে আমি সৰু ল'ৰা ছোৱালীৰ আগতে দেখা পাইছোঁ যে তেওঁলোকে পথাৰলৈ গুচি যায় ক্ৰিকেট খেলে ফুটবল খেলে ছোৱালীয়ে ডান্স কৰে এনেকুৱা বিভিন্ন ধৰণৰ ক্ৰিয়েটিভ বস্তু কৰে কিন্তু এতিয়া মোবাইলটো হোৱাৰ পিছত তেখেতসকলে পেছিভ হৈ গ'ল তেওঁলোকে এক্টিভলি একো কৰিব নোৱাৰে পেছিভলি সেইটোতে মগ্ন থাকে সো সেইকাৰণে আমাৰ বাহিৰত গৈ পেলাই আমাৰ নিজৰ জইণ্ট মাংস নাৰ্ভ সেইখিনি ট্ৰেইনিং আমি নিদিয়া হৈ গ'লো আমি এতিয়া সূৰ্য কিৰণো নাপাওঁ একো ফিজিকেল এক্টিভিটি নাই আৰু একেটা পজিশ্যনত আমি বহি থাকোঁ সো এনেকুৱা বহুত ধৰণৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট এফেক্ট আমাৰ মোবাইলৰ কাৰণে আহি পৰিছে আমাৰ ছ'চাইটিত আৰু সেইটোৰ শীঘ্ৰ নিৰাময় কৰাটো বহুত ইম্পৰ্টেণ্ট নহ'লে এইটো মহামাৰীটো আৰু বেছি শিশু আপোনাৰ ওচৰলৈও আহে নহয় জানো নিশ্চয় আহে আৰু আমি পাওঁ আনফৰ্চুনেটলি আহে আৰু আমি যদি এজনক মানা কৰোঁ তেতিয়াহ'লে বেলেগক তেওঁলোকে উদাহৰণ দেখাই দিয়ে তেওঁৰ ল'ৰাটো এইটো কৰি আছে এই মোৰ ক্লাছমেট আছে তেখেতেতো এইটো কৰি আছে চ' আজিকালি মোবাইলটো এৰি দিলে তেওঁলোকে দে আৰ ইন ফিয়াৰ অফ লুজিং আউট যে আৰে মইতো চাব পৰা নাই মোবাইলটো চ' মোৰ ফ্ৰেণ্ডেতো চাইছে এনেকুৱা এটা কম্পাৰিজন আহি যায় চ' এইটো গোটেই ছ'চাইটিয়ে যৌথ হৈ প্ৰয়াস কৰিব লাগিব চব অভিভাৱকে একেলগে এটা হয়তো বা বস্তুটোত হস্তক্ষেপ কৰিব লাগিব যে সকলো ল'ৰা ছোৱালী যাতে একেলগে মোবাইলটো ব্যৱহাৰ অকণমান কমাই দিয়ে বা সম্পূৰ্ণৰূপে এইটো বৰ্জন কৰে অকলে কৰিলে হয়তো বা ল'ৰা ছোৱালীৰ ওপৰত প্ৰেছাৰ আহি যায় বিশেষকৈ টিনেজাৰৰ ওপৰত প্ৰেছাৰ আহি যায় যে আৰে মোৰ ক্লাছমেটেতো কৰি আছে মইতো কৰিব পৰা নাই মোক কিয় কৰিব দিয়া হোৱা নাই এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন তেখেতসকলৰ সন্মুখত আহি যায় আমি দেখিবলৈ পাওঁ যে 2 বছৰ হৈ গৈছে 2.5 বছৰ হৈছে 3 বছৰলৈকে কিছুমান আমি দেখোঁ শিশুৱে উঠিব নোৱাৰে খোজ কাঢ়িব নোৱাৰে ইয়াৰ কাৰণটো কি হাড়ৰ কিবা সমস্যাৰ কাৰণ নে অন্য কিবা বেলেগ হয় খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিছে আপুনি চ' আমাৰ খোজ কঢ়া বহা থিয় হ'ব পৰা আৰু চবতকৈ প্ৰথমত ডিঙিটো চিধা হোৱা এইখিনি বস্তু এটা ক্ৰমাগত চলি থাকে কাৰণ আমাৰ যিমান নাৰ্ভটো ডেভেলপ হৈ থাকে ইমানে আমাৰ সেইবিলাক এবিলিটি আহি যায় আৰু সেইখিনি আমি মাইলষ্টোন বুলি কওঁ চ' এই মাইলষ্টোন আমাৰ এটা নেচাৰেল ফ্ল'ত চলি থাকে প্ৰব্লেমটো তেতিয়া হয় যেতিয়া জন্মৰ সময়ত বা তাৰ ঠিক আগত বা তাৰ ঠিক পিছত ব্ৰেইনে কিছুমান আঘাতপ্ৰাপ্ত হয় হয়তোবা ব্ৰেইনে অক্সিজেন পোৱা নাই হয়তোবা ব্ৰেইনে গ্লুক'জ পোৱা নাই হয়তোবা শিশুটিয়ে জন্ম হোৱাৰ পিছত কান্দিব নোৱাৰিলে তেতিয়া কি হয় আমাৰ ব্ৰেইনৰ পৰা যিখিনি ছিগনেল তললৈ আহিবলৈ কথা আছে যিখিনি নাৰ্ভখিনি মেচিয়ৰ হ'বলৈ কথা আছিলে সেইখিনি ঠিক সময়ত নহয় ধৰক অকণমান কেতিয়াবা বহুত দেৰি হৈ যায় চ' সেই বস্তুটোক আমি চেৰিব্ৰেল পলচি বুলি কওঁ তো চেৰিব্ৰেল পলচি আমাৰ ছ'চাইটিত বহুত ব্যাপকভাৱে আমি দেখা পাওঁ আৰু সেই শিশু বা ল'ৰা ছোৱালীৰ এনেকুৱা বহি থাকিলে আৰু প্ৰচেষ্টা নকৰিলে তেওঁলোকৰ খোজ কঢ়া বস্তু ব্যৱহাৰ কৰা সমাজৰ অংগীভূত হোৱা ভালকে কথা পতা স্কুলত যাবলৈ সক্ষম হোৱা সেইখিনি বহুত বস্তুত এটা ব্যাঘাত ঘটি যায় আৰু সেইটোৰ কাৰণে আমাৰ ট্ৰিটমেণ্ট ইম্পৰ্টেণ্ট আমি দেখিছোঁ যে কিছুমান জন্মৰ সময়তে এটা ভৰি বেকা হৈ আহে সেই সমস্যাত আচলতে বেকা হৈ থাকিলে কি কৰিব লাগে চিকিৎসকৰ পৰামৰ্শ লৈ অপাৰেশ্যনলৈ যাব লাগে নে
কি কৰিব লাগে মাক দেউতাকে কি কৰিব সেই সময়ত হা সো সবতকৈ কমন বস্তু হ'ল আমাৰ ক্লাব ফুট মানে ভৰিৰ যে গেৰুৱাটো আছে তাৰ ফালে ভৰিখন ভিতৰ ফালে গুচি যায় আনফৰ্চুনেটলি এতিয়াও আমি বাছ ষ্টেচন ৰেলৱে ষ্টেচনত কিছুমান এডাল্ট মানুহকো দেখা পাওঁ যে অকণমান ভৰিখন বেকা কৰি কৰি খোজকাঢ়ি আছে খালী ভৰি বা কেতিয়াবা চেণ্ডেল পিন্ধি চ' সেইটো আমি ক্লাব ফুট বুলি কওঁ ক্লাব ফুট ইজ ভেৰি কমন ধৰক 1000জন মানুহৰ ভিতৰত 2জন বা 3জনৰ ক্লাব ফুট হয় মানে স্কুলত আমি 2জন বা 3জন ল'ৰা ছোৱালী এনেকুৱা পাওঁ যাৰ ক্লাব ফুট লৈ জন্মগ্ৰহণ কৰে চ' আমি এতিয়া বহুত ফৰ্চুনেট আমি ভাগ্যৱান যে আমাৰ এই সময়ত আমি আছোঁ এই প্ৰজন্মত আমি জীৱটো আছোঁ কাৰণ আজিৰ পৰা 30 বছৰ আগতো ক্লাব ফুটৰ কাৰণে খুব ডাঙৰ ব্যাপক এক্সটেনচিভ চাৰ্জাৰী হৈছিলে আৰু চাৰ্জাৰী ৰিজাল্টটো ধৰক ইমান ভালো নাছিলে কিন্তু এতিয়া নতুন প্ৰযুক্তিত আমি কি কৰোঁ আমি অকল প্লাষ্টাৰ দি পেলাই আৰু সৰু যদি কিবা অস্ত্ৰোপচাৰ লাগে হয়তো একদম সৰু অস্ত্ৰোপচাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে ঠিক হৈ যায় আৰু আচৰিত কথা এইটোৱে যে এইটো আমাৰ অস্ত্ৰোপচাৰতকৈ অস্ত্ৰোপচাৰ নকৰাকৈ অকল প্লাষ্টাৰ কৰাৰ ৰিজাল্টটো বহুত গুণে ভাল হৈ যায় আৰু সৰুতে আচলতে এইটো কৰিব লাগে নহয় একদম ঠিক কথা কৈছে কাৰণ যেতিয়া ডাঙৰ হৈ থাকে তেতিয়া টিচু আমাৰ বডিৰ নাৰ্ভ মাছল তাৰপিছত হাড় সেইবিলাকে এডপ্ট কৰি লয় আৰু এডপ্ট কৰাৰ পিছৰ পৰা বস্তুটো বেছি জটিল হৈ থাকে সেইটো ঠিক কৰিবলৈ আমাৰ আকৌ বহুত বেছি কষ্ট কৰিব লগা হয় কিন্তু জন্মৰ লগে লগে যদি আমি পাই যাওঁ তেনেহ'লে আমাৰ পেচেণ্টৰ মাজত বহুত ছুইমাৰ আছে বহুত ডান্সাৰ আছে ক্ৰিকেটাৰ আছে ভলীবল প্লেয়াৰ আছে যিকেইজনে এবছলিউটলি ধুনীয়াকৈ চলাই আছে আৰু কোনো গমেই নাপায় কোনো গমেই নাপায় যে আগতে তেখেতসকলৰ ইমান চিৰিয়াছ বস্তু এটা তেওঁলোকে লৈ জন্মগ্ৰহণ কৰিছিলে ঠিক তেনেধৰণে আমি দেখোঁ যে বহুতে মাকে হওক বা আইতাকে ককাকে হওক কিছুমানৰ জন্মৰ সময়তে নাকটো চুটি হৈ আহে টানি 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 দীঘল কৰিবলৈ চেষ্টা কৰে এইটো আচলতে কৰিব লাগে নে জন্মগতভাৱে তেনেকৈ থাকিলে ভাল যদি সঁচাকৈ বিশেষকৈ ককা আইতাৰ গ্ৰেণ্ড পেৰেণ্টছৰ যদি সন্দেহ হৈছে যে কিবা এটা প্ৰব্লেম আছে বিশেষজ্ঞৰ ওচৰত যোৱাটো ইম্পৰ্টেণ্ট আৰু যদি তেখেতসকলে ভাবিছে যে সেইটো এনেই হৈছে তেনেহ'লেতো ভগৱানে বা ওপৰৱালাই যাক যেনেধৰণৰ বনাইছে প্ৰবেবলি উই আৰ দ্য বেষ্ট ভাৰ্চন অফ আৱাৰ চেল্ভছ ঠিক আছে মোৰ হাইট যিমানখিনি এইখিনি হয়তো বা মোৰ নেচাৰে মোৰ কাৰণে এইটো অপটিমাম কৰি থৈছে যে মোৰ ইমানখিনি হ'ব লাগিছিলে না আৰু এটা কথা সুধোঁ কিছুমান আমি দেখিছোঁ মোৰো কেতিয়াবা হয় যে নাকৰ এই যিটো হাড়ডাল নাকৰ যিডাল হাড় সেই হাড়ডাল কিছুমান বেকা হোৱাৰ কাৰণে ধৰক বহুত উশাহ লোৱাৰ ক্ষেত্ৰতো প্ৰব্লেম হয় সেই আচলতে মই জন্মৰ সময়তে এইটো চিকিৎসা কৰিব লাগিছিল নে এতিয়া কৰিলেও সেইটো উপশম হ'ব ভাল হ'ব অ'কে চ' মোৰ দৰে কিন্তু বহুত আছে তেনেধৰণৰ ঠিকে কৈছে ঠাণ্ডা জেগালৈ যাব নোৱাৰে নাকটো বন্ধ হৈ যায় বন্ধ হৈ যোৱাৰ লগে লগে উশাহ লোৱাত প্ৰব্লেম হয় এনেবোৰ সমস্যা বহুতৰে আছে কিন্তু এইটো আমি নেজেল চেপ্টাম বুলি কওঁ আৰু এইটো ডেভিয়েশ্যনক কয় ডেভিয়েটেড নেজেল চেপ্টাম বুলি কয় যে নাকৰ যে ব্ৰিজটো আছে সেইটো সেইফালে বা এইফালে গুচি যায় মাজতো চ' সেইটো ENT চাৰ্জনে এইটো চায় এণ্ড তেখেতসকলে বহুত ধুনীয়া ধুনীয়া ধৰণৰ ট্ৰিটমেণ্ট কৰে যাৰ কাৰণে একদম বস্তুটো চিমটমছ নিদিয়া হৈ যায় বা একদম ভালকৈ প্ৰতিকাৰ হয় ভালকৈ নিৰাময় হয় নাই জন্মৰ সময় বা 2 বছৰীয়া 3 বছৰীয়া শিশুৰ সেইটো সমস্যা যদি দেখা দিছে বেকা বেকি হোৱা দেখা দিছে তেনেহ'লে আপোনালোকে ঠিক কৰি দিব পাৰে নহয় সেইটো সময়তে আমি অৰ্থপেডিক চাৰ্জন হিচাপে সেইটো চাবলৈ আমাৰ সঁজুলি নাই তেওঁলোকৰ ওচৰত হেৰি থাকে চ' ENT চাৰ্জনে এই প্ৰব্লেমটো ENT চাৰ্জনে হেৰি কৰে তেওঁলোকৰ ওচৰত বিশেষ যন্ত্ৰপাতি থাকে প্ৰশিক্ষণো থাকে যাৰ কাৰণে তেওঁলোকে সেইটো চায় আৰু আপুনি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব কাৰণ বহুত দৰ্শকে চাই আছে আমাৰ অনুষ্ঠানটো কি আগবঢ়াব যদি শিশুটি সুস্থ হৈ থাকিবলৈ অস্থি সুস্থ কৰি ৰাখিবলৈ মাক দেউতাকে জন্মৰ দিনাখনৰ পৰা কেনেধৰণে সতৰ্কতা অৱলম্বন কৰিব আপোনাৰ পৰামৰ্শ কি হ'ব মই এটা বনাছ পইণ্ট দিওঁ জন্মৰ আগৰ পৰা কেনেকৈ কৰিব লাগে সেইটো কওঁ চ' আমাৰ সবতকৈ ইম্পৰ্টেণ্ট হ'ল ফলিক এচিড অ'কে যেতিয়া আমি প্ৰেগনেঞ্চি প্লেন কৰোঁ অ'কে প্ৰেগনেঞ্চি ডিটেক্ট হোৱাৰ পিছত নহয় যেতিয়া গৰ্ভাৱস্থা বা আমাৰ ল'ৰা ছোৱালী আমি ভাবোঁ যে আমাৰ পৰিয়ালত নতুন সদস্য আহিব লাগে তাৰ আগৰ পৰা আমি ফলিক এচিড খোৱা আৰম্ভ কৰিব লাগে কাৰণ ফলিক এচিড ছাপ্লিমেণ্টেশ্যনৰ কাৰণে আমি বহুত ডাঙৰ ডাঙৰ স্নায়ুজনিত আৰু অৰ্থপেডিক জনিত বস্তুবিলাক এতিয়া আমি প্ৰতিকাৰ কৰিব পৰা হৈছোঁ সেইটোক নিউৰেল টিউব ডিফেক্ট বুলি কয় যাত আমাৰ ৰাজহাড়টো ভালকৈ ফৰ্মেশ্যনে নহয় চ'
যদি কোনোবাই প্ৰেগনেন্সি প্লেন কৰিছে তাৰ আগতীয়াকৈ আমি ফলিক এচিড ল'ব লাগে অ'কে প্ৰেগনেন্সিটো ভালদৰে সুস্থমতে হ'ব লাগে যদি মাকৰ কিবা জ্বৰ হৈছে কিবা জাৰ্মান মিজলছ হৈছে কিবা ধৰণৰ প্ৰব্লেম হৈছে তেনেহ'লে আমি গাইনেকলজিষ্টক বা প্ৰসূতি বিভাগৰ বিশেষজ্ঞক আমাৰ জনাব লাগে যাতে সোনকালে এইটো নিৰাময় কৰা যায় প্ৰেগনেন্সিটো ভালকৈ যাব লাগে বাৰ্থ ভালকৈ হ'ব লাগে মাকে কেলছিয়াম ভিটামিন ডি ভালকৈ ছাপ্লিমেণ্টেশ্যন লৈ থাকিব লাগে বেবী যেতিয়া জন্ম পালে তাৰপিছৰ পৰা এটা বস্তু হ'ল আঘাতপ্ৰাপ্ত হ'ব দিব নালাগে কিছুমান ল'ৰা ছোৱালীয়ে অকণমান যেতিয়া খোজকাঢ়িব লৈ তেতিয়ালৈকে টাইম হোৱা নাই কিন্তু ধৰক বিচনাৰ ওপৰত থৈ দিলে মাকে ক'ৰবা গ'লে বা মোবাইল চালে বা দেউতাকে বেলেগ ক'ৰবা ব্যস্ত হৈ আছে পটককৈ শিশুটি পৰি যাব পাৰে চ' সেই ধৰণৰ আঘাত আমাৰ হ'ব দিব নালাগে জন্মৰ পৰা এবছৰলৈকে ভিটামিন ডি খাই থাকিব লাগে আৰু মোবাইল আমি যদি দিব যদি তেতিয়াহ'লে চবতকৈ ভাল অ'কে মিনিমাম কৰি দিব লাগে তাৰ এফেক্টটো তাৰ এক্সপ'জাৰটো মোবাইল একদম চাব নিদিলে ভাল আৰু একদম বেছিক বস্তুবিলাকৰ ওপৰত আমাৰ হেৰি কৰিব লাগে যত্ন ল'ব লাগে ভাল খাদ্য সুষম আহাৰ সব বস্তু খাব হেল্ডি বস্তু খাব পেকেটৰ বস্তু কম জাংক ফুড একদম বন্ধ কৰি দিব লাগে নুডলছ চিপছ কোল্ড ড্ৰিংকছ ছফ্ট ড্ৰিংকছ এনাৰ্জি ড্ৰিংকছ ঠিক আছে বাহিৰত ফাষ্ট ফুড এইবিলাক অকণমান একদম বৰ্জন কৰিব লাগে ধুনীয়াকৈ ভাল বস্তু যিখিনি আমি ট্ৰেডিশ্যনেল থলুৱা আহাৰ যিখিনি আছে সেইখিনি খাব লাগে আৰু বডিক সদায় অনুশীলন কৰিব লাগে বডিটো আমাৰ এটা মেচিনৰ নিচিনা এটা যন্ত্ৰৰ নিচিনা তাক আমি যিমান ভালকৈ চলাম ইমানে কম চান্স আছে যে তাক মামৰ লাগিব চ' সৰু ল'ৰা ছোৱালীক চাইকেল চলাব দিব লাগে বাহিৰলৈ পঠিয়াই দিব লাগে খেলিব দিব লাগে লগৰ ল'ৰা ছোৱালীবিলাকৰ লগতে শৰীৰ চৰ্চা কৰিব দিব লাগে ডান্স কৰিব লাগে মাৰ্চেল আৰ্টছ কৰক কেৰাটে কৰক যোনে যি ভাল পায় ছুইমিং কৰক যিমান আমি আমাৰ বডিটোক অনুশীলন কৰিম আমি ইমানে ষ্ট্ৰং হৈ আগবাঢ়ি থাকিম আৰু যদি ল'ৰা ছোৱালী যদি সুস্থ থাকে তেখেতসকলৰ হাড় যদি ষ্টীলৰ নিচিনা হৈ যায় তেনেহ'লে তেওঁলোকে যেতিয়া ডাঙৰ হ'ব ডিফেন্সত যাব নেতা হ'ব অভিনেতা হ'ব বিভিন্ন ধৰণৰ কামত লাগিব স্পৰ্টছমেন হ'ব তেখেতসকলে আমাৰ কাৰণে ছাকচেছফুল হ'ব গোটেই ছ'চাইটিখন তেতিয়া ভালকৈ আগবাঢ়িব পাৰিব কাৰণ সুস্থ শিশু মানে সুস্থ সবল এডাল্ট মানুহ আমি দেখোঁ যে বহু ধৰক 10 বছৰৰ তলৰ 10 বছৰ ওপৰো শিশু আমি দেখিবলৈ পাওঁ যে কোনোবা এখন গুৰুহা বিষ হয় মানে গুৰুহাটো মাটিত পেলাব নোৱাৰে টান জোতা পিন্ধিব নোৱাৰে কোমল জোতা পিন্ধাব লগা হয় এইবিলাক সমস্যা কিয় দেখা দিয়ে য়েছ চ' এইটো পইণ্ট হ'ল আমাৰ পেডিয়াট্ৰিক অৰ্থপেডিক্স আৰু অৰ্থপেডিক্সৰ মাজত পাৰ্থক্য এইবিলাক কিছুমান বস্তু যাক আমি অষ্টিঅকণ্ড্ৰাইটিছ বুলি কওঁ অষ্টিঅকণ্ড্ৰাইটিছ মানে কি তেখেতসকলৰ ৱেইটটো বেছি আছে সৰু ল'ৰা ছোৱালী কিন্তু ব'নৰ ষ্ট্ৰেংথটো এতিয়ালৈকে অহা নাই বিকজ তেখেতসকলৰ ব'নটো গ্ৰ' কৰি আছে ব'নৰ যেতিয়া গ্ৰ'থ কমপ্লিট হৈ যায় যেতিয়া আমি এডাল্ট হৈ যাওঁ তেতিয়া আমাৰ ব'নৰ ষ্ট্ৰেংথটো বহুত গুণে বাঢ়ি যায় চ' সেই বয়সন্ধিৰ সময় এটা বস্তু 10 বছৰ 11 বছৰ সেইটো সময়তে আমাৰ সাধাৰণতে অষ্টিঅকণ্ড্ৰাইটিছৰ প্ৰব্লেম হয় অষ্টিঅকণ্ড্ৰাইটিছ মানে কি আমাৰ স্পেচিয়েল কিছুমান সমস্যা যিখিনি কেতিয়াও আমি এডাল্টত নাপাওঁ চ' সেইটো কাৰণে কেতিয়াবা অকণমান গেৰুৱা বিষায় কেতিয়াবা অকণমান হাতৰ কিছুমান জেগা বিষায় চ' আমাৰ স্পেচিফিক কিছুমান জেগা আছে কেতিয়াবা আঁঠুৰ ঠিক তলত বিষায় ফুটবল খেলতে কষ্ট পায় চ' সেইবিলাক অষ্টিঅকণ্ড্ৰাইটিছ হয় কিন্তু ভাল কথা এইটোৱে যে আমি এবাৰ অষ্টিঅকণ্ড্ৰাইটিছ ডায়েগন'জ যেতিয়া হৈ যায় তাৰপিছৰ পৰা আমি কিছুমান যত্ন ল'ব লাগে যাৰ ফলস্বৰূপ ঠিক হৈ যায় আৰু এডাল্ট হোৱাৰ পিছত আৰু সেইটো আৰু নাথাকে সেই বস্তুটো চ' দিছ ইজ ছেল্ফ লিমিটিং আমাৰ একো কৰিব লগা নহয় কিন্তু আমাৰ অকণমান ডায়েগন'চিছটো হোৱাটো ইম্পৰ্টেণ্ট ৰোগ নিৰ্ণয়টো ইম্পৰ্টেণ্ট আমি দেখি হয় সেইটো বহুত ইম্পৰ্টেণ্ট আমি কেনেকৈ গম পাম যে মোৰ শিশুটো বা এই শিশুটো হাৰ্ট তেওঁ মজবুত সুস্থ তেওঁৰ হাৰ্টত কোনো প্ৰব্লেম নাই সেই কথাখিনি টেষ্ট কৰি আগতীয়াকৈ কিবা জানিব পৰা ব্যৱস্থা আছে নেকি অ'কে চ' যিকোনো শিশুৰ বস্তু এইটো অকল অৰ্থপেডিকে নহয় সকলো ধৰণৰ শিশুৰ স্বাস্থ্য আৰু ৰোগৰ মাজত এটাই ডিফাৰেঞ্চ যদি ল'ৰা ছোৱালী সুস্থ থাকে তেনেহ'লে সি বা তাই খেলি থাকিব খানা খাই থাকিব দৌৰি থাকিব ফুৰি থাকিব
যদি কিবা ধৰণৰ প্ৰব্লেম হৈছে যদি বেমাৰ হৈছে সবতকে আগত বাচ্চাই খেলা বন্ধ কৰি দিয়ে আৰু খানা বন্ধ কৰি দিয়ে তেতিয়া আমি গম পাওঁ যে কিবা এটা সিৰিয়াছ বস্তু হৈছে সো হেতু একদম সিম্পল প্ৰিন্সিপল অকল অৰ্থপেডিকৰ কাৰণে নহয় সব ধৰণৰ কাৰণে আৰু যদি ল'ৰা ছোৱালী বাহিৰত গৈ পথাৰত খেলিব পৰা হৈছে যদি তাক গধূলি সময় টানি আনিব লগা হৈছে তাৰ মানে আপোনাৰ ল'ৰা ছোৱালী একদম ঠিক আছে খুব ধুনীয়া উদাহৰণ দিছে আপুনি আপোনাৰ পৰা জানিব বিচাৰিছো আমিতো নাজানো চিকিৎসকৰ ভাষাবিলাক ধৰক এতিয়া আমি যিসমূহ দেখিছো বা আপুনি দেখিছে কেনে ধৰণৰ শিশুটিৰ বিশেষকৈ কেনে ধৰণৰ ৰোগ হাৰত হোৱা বা অস্থিত হোৱা আপুনি দেখিবলৈ পাইছে কেনে ধৰণৰ ৰোগ সেই ৰোগৰ নামখিনি লক্ষণখিনি কথা অকমান ক'ব নেকি সো আমি অলৰেডি বহুতখিনি ডিসকাস কৰিলো এটা হল যে আমাৰ হাত ভৰি বেকা হোৱাটো ঠিক আছে কিছুমান আঁঠু অকমান বাহিৰৰ ফালে গুচি যায় কিছুমান আঁঠু এখন বেছি ভিতৰ ফালে গুচি যায় কিছুমান ভৰিখন অকমান ফ্ল্যাট থাকে তাক আমি ফ্ল্যাট ফুট বুলি কওঁ কিছুমানৰ ৰাজহাড়টো অকমান বেকা থাকে তাক আমি স্কলিওসিস বুলি কওঁ মানে সাইডৱেজ আমাৰ ৰাজহাড়টো ধুনীয়া সমুখৰ পৰা দেখা পালে একদম ষ্ট্ৰেইট লাইন হ'ব লাগে তেখেতসকলৰ ৰাজহাড়টো এছ টাইপৰ থাকে ওকে সো তাক আমি স্কলিওসিস বুলি কওঁ স্কলিওসিসটো আমাৰ সৰু ল'ৰা ছোৱালীৰ মাজত এটা ডাঙৰ সমস্যা কিছুমান আপুনি অকমান আগতে কৈছে যে আঙ্গুলিবিলাক জয়েন্ট থাকে তাক আমি সিনডেক্টাইলি বুলি কওঁ সেইখিনি জয়েন্ট আকৌ যদি দৰকাৰ পৰে আমি সেইখিনি আকৌ সেপাৰেট কৰা যায় কিছুমান ক্ষেত্ৰত আমাৰ হাড়টো ভঙাৰ পিছত ঠিক জায়গাত জোৰা না লাগে অকমান বেকা হৈ থাকে তাক আমি মেল ইউনিয়ন বুলি কওঁ ইউনিয়ন মানে হাড়টো জয়েন হোৱা মেল ইউনিয়ন মানে ভালকে জোৰা লগা নাই তাৰ কাৰণে হাত ভৰি বেকা হ'ব পাৰে সো হেতু আৰু এটা সাইন্টিফিক টাৰ্ম কিছুমান ক্ষেত্ৰত ভঙাৰ পিছত হাড়টো জোৰা নালাগিব পাৰে এনেকৈ থাকি যাব পাৰে তেতিয়া আমাৰ সৰু ল'ৰা ছোৱালীৰ খোজ কাঢ়িব বা কাম কৰিবলৈ ডিফিকাল্ট হ'ব পাৰে এইটো আমি নন ইউনিয়ন বুলি কওঁ মানে সেইটো ইউনাইটেড হোৱা নাই কেতিয়াও সো সেইবিলাক বস্তুত আমাৰ আৰু বেছি যত্ন ল'ব লগা হয় নাও আৰু এটা বস্তু হল আমাৰ ৰেয়াৰ ডিজিজৰ কথা বহুত কম প্ৰসংগ উঠে বিকজ দিজ আৰ ৰেয়াৰ কিন্তু আমাৰ জেনাৰেল পপুলেশ্যনত আমাৰ নৰ্থ ইষ্টাৰ্ণ পপুলেশ্যনত বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যোনে ৰেয়াৰ ডিজিজত ভুক্তভোগী ৰেয়াৰ ডিজিজবিলাকত আমি স্কেলিটেল ডিছপ্লেচিয়া বুলি কওঁ ঠিক আছে তেখেতসকলক দেখাটো বেলেগ অকণমান হাড়বিলাক অকণমান খুব বেছি ধৰণৰ বিকৃতি থাকে গ্ৰ'থ নহয় দিজ আৰ ৰেয়াৰ ডিজিজেছ আৰু ৰেয়াৰ ডিজিজেছ হ'ল আমাৰ ছ'চাইটিৰ মাজত এটা বহুত ডাঙৰ চেলেঞ্জ কাৰণ ৰেয়াৰ ডিজিজ ট্ৰিটমেণ্ট কৰিবলৈ প্ৰশিক্ষণো বহুত কম মানুহৰ আছে সজাগতাও নাই আৰু সেইটো কাৰণে মানুহো আগবাঢ়ি নাহে সো দিজ আৰ কল স্কেলিটেল ডিছপ্লেচিয়াছ আৰু স্কেলিটেল ডিছপ্লেচিয়া আজিকালি অসমত ধুনীয়াকৈ হয় তাৰ কাৰণে আমাৰ কিছুমান টেষ্ট দৰকাৰ পৰে আগতে ইণ্ডিয়াত আমাৰ জেনেটিক টেষ্ট হোৱা নাছিলে আজিকালি আমাৰ জেনেটিক টেষ্ট বহুত ধুনীয়াকৈ হয় সো জেনেটিক টেষ্ট হোৱাৰ কাৰণে আমি বহুতখিনি ৰোগ নিৰ্ণয় এতিয়া নৰ্থ ইষ্টত কৰিব পৰা হৈছোঁ আৰু এইখিনি আমি ট্ৰিটমেণ্টো কৰিব পৰা হৈছোঁ মানে আগবাঢ়িছে আৰু যথেষ্ট বহুতখিনি আগবাঢ়িছে মই আপোনাক ক'লোৱে যে আমি এতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ যিখিনি পিডিয়াট্ৰিক অৰ্থপেডিক্সৰ ষ্টেণ্ডাৰ্ড চলি আছে সেইখিনি ষ্টেণ্ডাৰ্ড সেইখিনি লেভেল আমি আহি পাই গৈছোঁ আমি আৰু বহুত ভাল অগ্ৰগতি কৰি আছোঁ সেইটোৰ ওপৰত সময় বহুত লৈছোঁ তাৰ মাজতে প্ৰশ্ন ওলাই আছে সুধি থাকিব লগা হৈছে আমি বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ এগৰাকী চিকিৎসকৰ সৈতে মই কথা পাতিছিলোঁ তেওঁ কৈছে যে চিন্তা কৰিবলগীয়া নিচিনাকৈ শিশুৰ বোন কেঞ্চাৰৰ সংখ্যাটো বাঢ়িছে খুব বেছি বাঢ়িছে বুলি কৈছে কাৰণটো কি হ'ব পাৰে আৰু যদি হৈ যায় ফাৰ্ষ্ট ষ্টেজত কেনেধৰণৰ ট্ৰিটমেণ্ট বা চাৰ্জাৰী কৰিব লগা হয় চ' ফৰ্চুনেটলি সব কেঞ্চাৰৰ মাজত অকল 5% বোনৰ কেঞ্চাৰ হয় বাকী কেঞ্চাৰবিলাক আৰু তীব্ৰ গতিত বাঢ়িছে সো বোন কেঞ্চাৰ বোন টিউমাৰ যদি ধৰা পৰে এতিয়া টিউমাৰ দুই ধৰণৰ আছে এটা হ'ল নন কেঞ্চাৰ টিউমাৰ আৰু এটা হ'ল টিউমাৰ যিখিনি কেঞ্চাৰকে প্ৰগ্ৰেছ কৰিব পাৰে সো টিউমাৰ বোন টিউমাৰ যদি কেঞ্চাৰ হিচাপে ধৰা পৰে তেনেহ'লে আমাৰ বহুত এক্সটেনচিভ ব্যাপক ট্ৰিটমেণ্ট লাগে তাতে কেমোথেৰাপিও থাকে তাতে এই অংগখিনি ধৰক এই হাড়খিনি কাটি আমাৰ চেক্ৰিফাইচ কৰি দিব লগা হয় তাতে আমি বেলেগ জেগাৰ পৰা হাড় আনি লগাব লগা হয় অ'কে চ' সেইখিনি বস্তু থাকে কিন্তু যদি কিছুমান টিউমাৰ যিখিনি কেঞ্চাৰ নহয় সেইখিনি আমি ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিব পাৰি আৰু ইনফেক্ট কিছুমান ট্ৰিটমেণ্ট আছে য'ত আপুনি অপাৰেশ্যনটো অকল কি হ'ল হিচাপে কৰিলে হ'ল কিছুমান বস্তু থাকে যাতে আমি অকল কেমিকেল ছাবষ্টেঞ্চ এটা দি দিলে চিষ্টবিলাক নাইকিয়া হৈ যায় একদম নাইকিয়া হৈ যায় চ' এইটো এটা আচৰিত আমাৰ প্ৰযুক্তি এইটো আমি স্ক্লেৰথেৰাপি বুলি কওঁ তো কিছুমান স্ক্লেৰথেৰাপিত বোন চিষ্ট একদম নাইকিয়া হৈ যায়
আৰু ধৰক বেলেগ ধৰণৰ টিউমাৰ বা হেৰিত আমাৰ অকণমান বস্তুটো অস্ত্ৰোপচাৰৰ দ্বাৰা আমি ঠিক কৰি দিব পাৰি ইয়েছ আপুনি ঠিকে কৈছে বোন টিউমাৰ অকণমান জটিল এটা ছাবজেক্ট কিন্তু আজিকালি বাকী চব ব্ৰাঞ্চৰ নিচিনা আমাৰ বোন টিউমাৰতো বহুত ধুনীয়া ধুনীয়া ট্ৰিটমেণ্ট ওলাইছে ধন্যবাদ জনাইছোঁ সেয়া আছিল সুকল্যাণ দে অভিজ্ঞ নহয় মহাভিজ্ঞ চিকিৎসক বুলি ক'ব লাগিব কাৰণ গুৱাহাটীত নহয় অসমত তেওঁৱে অকল শিশুৰ অস্থিৰ ৰোগ চিকিৎসক হিচাপে তেওঁক জনা যায় আৰু বহুতে তেওঁৰ কথা কয় অতি ব্যস্ত এই ব্যস্ততাপূৰ্ণ সময়তো আমাক অকণমান সময় দিলে আপোনালোক নিশ্চিতভাৱে উপকৃত হ'ল আৰু যদি কিবা সমস্যা থাকে তেওঁৰ সৈতে আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰিব পাৰে তেওঁৰ সৈতে যোগাযোগ কৰিলে আপুনি সেই আপোনাৰ শিশুটোৰ সমস্যাসমূহ যিসমূহ সমস্যা হৈ আছে চিকিৎসাৰ জৰিয়তে সেইখিনি ঠিক কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ আৰু বিশেষ সময় নলওঁ আপোনাৰ সম্পৰ্কত অকণমান জানি ল'ব বিচাৰিছোঁ শেষত কেনেকৈ আচলতে এই বিশেষ ডিপাৰ্টমেণ্টটোৰ আপোনাৰ মনলৈ আহিল কেনেকৈ আপুনি এই পেডিয়াট্ৰিক অৰ্থপেডিক্সৰ এই শাখাটোলৈ সোমালে চ' মই যেতিয়া আমাৰ অৰ্থপেডিক বিশেষজ্ঞতাৰ প্ৰশিক্ষণ লৈ আছিলোঁ গুৱাহাটী মেডিকেল কলেজতে তাতে খুব উন্নত মানৰ প্ৰশিক্ষণবিলাক হয় কিন্তু তেতিয়া আমি দেখা পাইছোঁ যে সেই মহাবিশেষজ্ঞতাৰ ছুপাৰ স্পেচিয়েলিটিৰ কোনো নাই আৰু তাৰপিছত যেতিয়া মই আৰু গৱেষণা কৰিলোঁ তেতিয়া আমি চালোঁ যে ইয়েছ গোটেই নৰ্থ ইষ্টতে নাই কিন্তু সেইটোতো হ'ব নোৱাৰে আমাৰ এডাল্ট যেনেকৈ ইম্পৰ্টেণ্ট তেনেকৈ আমাৰ পেডিয়াট্ৰিক পপুলেশ্যনো বহুত ইম্পৰ্টেণ্ট চ' সেইকাৰণে মই ভাবিলোঁ যে সেইটো বিষয়ত এটলিষ্ট এজন মানুহে আগবঢ়া উচিত আৰু হয়তো বা পিছলৈ গৈ আৰু বহুত মানুহ আমাক আহি যোগদান কৰিব চ' সেইকাৰণে মই প্ৰথমত মুম্বাই গ'লোঁ মুম্বাইত ফেল'শ্বিপ কৰিলোঁ কিন্তু মই যেতিয়া ওলাই আহিলোঁ প্ৰশিক্ষণৰ পৰা তেতিয়া আমাৰ ইণ্ডিয়াত প্ৰশিক্ষণ অকণমান কম আছিলে চ' তাৰপিছত মই US-ত গ'লোঁ চিনচিনেটি চিলড্ৰেনছ হস্পিটেলত আছিলোঁ মই তাতে প্ৰশিক্ষিত হ'লোঁ তাৰপিছত মই শ্বেফিল্ড চিলড্ৰেনছ হস্পিটেল ইউনাইটেড কিংডমত গ'লোঁ তাৰ পৰা আৰু অকণমান প্ৰশিক্ষণ লৈ তাৰপিছত আকৌ ইণ্ডিয়াত ৰিটাৰ্ণ আহিলোঁ কাৰণ মোৰ মেইন লক্ষ্যটোৱে আছিলে যে মই আকৌ নৰ্থ ইষ্টত ৰিটাৰ্ণ আহোঁ তাৰে যিখিনি সৰু ল'ৰা ছোৱালীয়ে কষ্ট পাই আছে চাফাৰ কৰি আছে মা দেউতাকে যোনে বাহিৰলৈ লৈ যাবলৈ সক্ষম নহয় ইমান পইচা ধৰক স্পেণ্ড কৰিব নোৱাৰে তেখেতসকলক যাতে ঘৰৰ ওচৰতে আমি ট্ৰিটমেণ্টটো দিব পাৰোঁ আৰু মই খুবেই বেছি ভাগ্যৱান মই আটাইতকৈ ভাগ্যৱান মানুহ যে মই সেইখিনি ছাৰ্ভিচখিনি দিবলৈ সক্ষম হৈছোঁ আৰু বহুত পেচেণ্টৰ বহুত পেৰেণ্টৰ মৰম পাইছোঁ ছ'চাইটিৰ মাজত মই সজাগতা আনিব পাৰিছোঁ হয়তোবা আৰু আপোনাৰ জৰিয়তে হয়তোবা আৰু বহুত বেছি আহিব আৰু হয়তোবা আৰু কেইজনমান অৰ্থপেডিক চাৰ্জন অনুপ্ৰাণিত হৈ মোৰ লগতে যোগদান কৰিব কাৰণ মই অকলে হয়তোবা সকলো ল'ৰা ছোৱালীক চাবলৈ সক্ষম নহ'ম কিন্তু মোৰ যদি কোনোবা আৰু 10-20জন মান যদি থাকে মোৰ লগত তেতিয়াহ'লে হয়তোবা আমি অসমৰ বা নৰ্থ ইষ্টৰ প্ৰতিটা জেগাত গৈ আমি আমাৰ ছাৰ্ভিচটো দিব পাৰিম হয়তোবা তেখেতসকলে ধুনীয়াকৈ সুস্থ হৈ বলৱান হৈ আমাৰ ছ'চাইটি ডাঙৰ হৈ আগবঢ়াই লৈ যাব আমাৰ সৰু ল'ৰা ছোৱালীয়ে ধন্যবাদ জনাইছোঁ আপুনি আগবাঢ়ি যাওক আপোনাৰ মৰম নিশ্চিতভাৱে অসমবাসী ৰাইজে দিব ইতিমধ্যে বহু শিশু আপুনি ঠিক কৰি তুলিছে যোনটো শিশুৰ ভৰিটো বেকা আছিলে সেই শিশুৱে আজি ফুটবল খেলিব পৰা হৈছে গতিকে সেই পৰিয়ালটোৱে আপোনাক কিমান ধৰণে আশীৰ্বাদ দিব সেয়া আচলতে তেওঁলোকৰ সেই পৰিয়ালটোৱে অনুভৱ কৰিব পাৰিব আপুনি আগবাঢ়ি যাওক অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব পৰৱৰ্তী বাবতিৰ বাবে চাই থাকিব আসাম টক্স আমি পৰৱৰ্তী খণ্ডত আন এগৰাকী অভিজ্ঞ চিকিৎসকক লৈ আহিম যিগৰাকী চিকিৎসকে আপোনাৰ সমস্যাবোৰৰ সমাধান দিব ধন্যবাদ আসাম টক্স আপোচবিহীন অসম কণ্ঠ